নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান। ইতিমধ্যে সকলোৱে গম পাইছে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উত্তৰাখণ্ডত সগৌৰৱেৰে চলি আছে আৰু অসমে ইতিমধ্যে সুন্দৰ প্ৰদৰ্শনেৰে ৩০তকৈ অধিক পদক দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু ইতিমধ্যে কালিৰ দিনটোত দুগৰাকী বক্সাৰে সোণ জয়েৰে অসমক পদকৰ উপহাৰ দিলে। তেখেতসকল হ'ল অলিম্পিয়ান লাভলীনা বৰগোহাঁই আৰু জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুচিতা বড়ো। ইতিমধ্যে 4গৰাকীকৈ খেলুৱৈ একেটা দিনতে ফাইনেলত প্ৰৱেশ কৰিছে। ইও এটা ইতিহাসৰ কথা। আৰু হেট্ৰিক কৰিছে 3টাকৈ ৰাষ্ট্ৰীয় ক্ৰীড়াত অংকুচিতা বড়োৱে সোণ জয়েৰে হেট্ৰিক কৰিছে। আমি সকলোখিনি বিষয়ে পাতিম। আজি মোৰ লগত উপস্থিত আছে অসম বক্সিং সন্থাৰ সন্মানীয় সম্পাদক লগতে সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সন্মানীয় সচিব তেখেত হ'ল হেমন্ত কুমাৰ কলিতা। প্ৰথমতে স্বাগতম জনাইছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে 5টাকৈ পদক উপহাৰ দিলে উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত, কি ক'ব এই মুহূৰ্তত? থেংক ইউ চিন্ময়। অত্যন্ত ভাল আমাৰ কাৰণে, আমাৰ বক্সিঙৰ কাৰণে অত্যন্ত ভাল খবৰ, অসমৰ কাৰণে অত্যন্ত ভাল খবৰ। পোনপ্ৰথমবাৰৰ বাবে হিষ্ট্ৰীয়ে হ'ল আমাৰ 4টাকৈ বক্সাৰে নেশ্যনেল গেমছত ফাইনেলত প্ৰৱেশ কৰিলে। সেইটো কেতিয়াও হোৱা নাছিলে। ইয়াৰ লগতে 5টাকৈ মেডেল পাবলৈ আমি সক্ষম হ'লোঁ। আপোনাৰ এটাই জানেই, 2টা গ'ল্ড মেডেল আমি যোৱাকালি পালোঁ, অংকুচিতা বড়ো, লাভলীনা বৰগোহাঁই। আৰু আমি মেডেল 2টা পাব লাগিছিলে গ'ল আমি আশাই কৰিছিলোঁ, শিৱ থাপা আৰু আমাৰ নতুনকৈ উঠি অহা বক্সাৰ অভিনৱ শইকীয়া। আৰু আমাৰ এজনী বক্সাৰ খুব ভাল, তাই উঠি আহিছে। মাজতে ভাল ইঞ্জুৰি হৈ আছিলে তাই, ইঞ্জুৰিটো তাই মানে ভাল পাবলৈ 2 বছৰ সময় লাগিছে। আমি বহুত কষ্ট কৰিছোঁ তাইৰ লগত আইকন মিলি। তো মাজত অপাৰেশ্যনো কৰিছোঁ আমি চণ্ডীগড়ত নি পেলাই আইকনৰ। তো অত্যন্ত ভাল ফলাফল আমাৰ। আৰু আমাৰ বাকী যি 3গৰাকী বক্সাৰ হাৰিলে তাত অত্যন্ত ভাল খেলিছে। আৰু আপোনালোকে এটাই জানেই, নেশ্যনেল গেমছটো হৈছে আমাৰ ইণ্ডিয়াৰ মানে যিকোনো ইভেণ্টৰে হওক আমাৰ বক্সিঙৰ অত্যন্ত টাফ এটা ইভেণ্ট। য'ত এইবাৰ ছাৰ্ভিচেছো আমাৰ যোৱা বছৰৰ পৰা এলাউড হৈছে, খুব ভাল টিম ছাৰ্ভিচেছৰ। তো আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ অসম বক্সিং সন্থাই যে আমি প্ৰথমবাৰৰ বাবে পোনপ্ৰথমে আমি বক্সিঙে আমি অলিম্পিক আমাৰ আছাম টিমক আমি গ'ল্ড মেডেল দিব পাৰিছোঁ। গ'ল্ড মেডেল দিয়াৰ লগে লগে অসম টিমটো পদকৰ তালিকাত অলপ মানে ওপৰলৈ গুচি গ'ল। এইটো নিশ্চয়কৈ আপোনালোকৰ ভাল লাগিছে? অলপ নহয়, ভালেখিনি গ'ল, 5-6টা ষ্টেপ আগলৈ গ'ল। আমি ভাল পাইছোঁ, কাৰণ আমি অলিম্পিক ফেমিলি হৈয়ে আমি তাত খেলিবলৈ গৈছোঁ। আমাৰ বক্সাৰসকলে অত্যন্ত ভাল হেৰিত খেলিছে তেওঁলোকে। আৰু আমি আগৰ পৰাই আমি কনফিডেণ্ট আছিলোঁ যে আমি কমচে কম 3টা পৰা 4টা গ'ল্ড মেডেল আমি পাম। আৰু আমি আশা কৰাতকৈ 2টা মেডেল কমিলে, কিন্তু যা হওক আমাৰ অত্যন্ত ভাল ফলাফল। আৰু এইখিনিতে মই আপোনাক জনাওঁ, আটাইকে জনাওঁ মই যে আমি গোটেই ইভেণ্টটোত 3 নম্বৰ পজিশ্যনত থাকিলোঁ। এইটো আমাৰ কাৰণে এটা অত্যন্ত ভাল কথা বক্সিঙত। মানে ছাৰ্ভিচেছ প্ৰথম, উত্তৰাখণ্ড হোম ক্ৰাউড আপোনালোকে জানেই। আৰু যেনেকৈ আমি অসমত পাতোঁতে আমি ফাৰ্ষ্ট আছিলোঁ, তেওঁলোক ছেকেণ্ড আৰু আমি থাৰ্ড। লাভলীনাই অলিম্পিক খেলি মানে শেহতীয়াভাৱে যি অলিম্পিক খেলি তাৰ পাছতে তেখেতসকলৰ এয়া প্ৰথমখন বোধহয় প্ৰতিযোগিতা আছিলে ৰাষ্ট্ৰীয় ক্ৰীড়া। গতিকে তেখেতে প্ৰথমতেই সোণ জয় কৰিলে। নিশ্চয়কৈ লাভলীনাৰ ফৰ্মত আছে বৰ্তমান সময়ত। বহুত দিন অলিম্পিকৰ পিছত লাভলীনা প্ৰেক্টিছত নাছিলে, কিন্তু তাৰপিছত মেডেল পালে, নতুনকৈ প্ৰেক্টিছ আৰম্ভ কৰিলে। অত্যন্ত ভাল ফৰ্মত আহিয়ে গ'ল লাভলীনা। কৈছিলে যে ছাৰ মই খেলিম নে কি কৰিম, খেলিব লাগিব। তাৰপিছত কষ্ট কৰিলে লাভলীনাও, ফৰ্মত আহিলে, গ'ল্ড মেডেল পালে। আৰু এটা আমাৰ হিষ্ট্ৰী হ'ল অংকুচিতা বড়ো, ক্ৰমাগত 3য়খন নেশ্যনেল গেমছৰ কাৰণে গ'ল্ড মেডেল পালে। এইটো আমাৰ বক্সিঙৰ ক্ষেত্ৰত কাৰো হোৱা নাই, আৰু আগলৈ আৰু ভাল হ'ব আশা কৰিছোঁ। আৰু শিৱ থাপা আৰু অভিনৱ শইকীয়াই ফাইনেলত খেলিছিলে ছাৰ্ভিচেছৰ বিৰুদ্ধে, আৰু ছাৰ্ভিচেছৰ বিপক্ষে তেখেতসকল পৰাস্ত হ'বলগীয়া হৈছে। ছাৰ্ভিচেছৰ টিমটোৰ কথা কি ক'ব? তেখেতসকলৰ বিপক্ষে এগৰাকী অলিম্পিয়ান পৰাস্ত হ'ল বা অসমৰ অভিনৱ শইকীয়া পৰাস্ত হ'ল, কি ক'ব? নাই, ছাৰ্ভিচেছৰ টিমটো অত্যন্ত ভাল। ছাৰ্ভিচেছৰ টিমতো অলিম্পিয়ান আছে, অত্যন্ত ভাল টিম ছাৰ্ভিচেছৰ। আৰু শেহতীয়াকৈ আমাৰ যোৱা নেশ্যনেল গেম চেম্পিয়নশ্বিপ যিটো হয় আমাৰ, তাতো এই বক্সাৰগৰাকীৰ লগতে শিৱ থাপা হাৰিছিলে। গতিকে এতিয়া সি আপকামিং বক্সাৰ, খুব ভাল বক্সাৰ। আমাৰ ফেডাৰেশ্যনৰ নজৰ আছে তেওঁৰ ওপৰত। গতিকে তেওঁ ভাল, শিৱ থাপাও ভাল। যাৰ হ'লেও আৰু আপ ডাউন থাকে, এইটো খেল, কেতিয়াবা জিকে কেতিয়াবা হাৰে। আৰু অভিনৱ শইকীয়াও, সেও নেশ্যনেল চেম্পিয়নশ্বিপত যোৱা শ্বিলঙত হোৱা চিলভাৰ মেডেল পাইছিলে, এই ছাৰ্ভিচেছৰ লগতে হাৰিছিলে।
তো ছাৰ্ভিচেছৰ বক্সাৰ খুব ভাল মানে বেলেগ বেলেগ ষ্টেটৰ হ'লেও ছাৰ্ভিচেছ ৰিপ্ৰেজেণ্ট কৰে তেওঁলোক যিহেতু তাত চাকৰি কৰে ছাৰ্ভিচেছৰ আণ্ডাৰত তো ভাল খুব টাফ কম্পিটিশ্যন হৈছে আমাৰ শিৱা থাপাৰ বাউটটো মানে আমি জিকিম বুলি ভাবিছিলোঁ আমাৰ এটা বাউট ৰিভিউ ছিষ্টেম থাকে যেতিয়া 3-2 ডিচিশ্যন হয় তেতিয়া বাউটটো ৰিভিউ ছিষ্টেমলৈ যায় ৰিভিউত মানে 1 পইণ্টত শিৱা থাপা হাৰিলে তো পুংখানুপুংখভাৱে চোৱা হৈছে শিৱা থাপাৰ কোনোবাখিনিত কিবা এটা অসুবিধা হৈছে নেকি আৰু মই যদিও ভিতৰত নাই এপবিত তথাপি বাহিৰৰ পৰা গোটেইখিনি পুংখানুপুংখভাৱে নজৰ ৰাখিছোঁ আৰু এটা পইণ্টত শিৱা থাপা হাৰিলে নহ'লে 3টা গ'ল্ড মেডেল পালোহেঁতেন লাগ বেয়া আছিল বাৰু সেইদিনাখন গ'ল্ড মেডেল নাপালে আৰু অভিনৱ শইকীয়াৰ কথা মানুহে ইতিমধ্যে উল্লেখ কৰিছে যে শিৱ থাপাৰ উত্তৰসূৰী বুলি তেখেতে উল্লেখ কৰিছে তেখেতৰ বিষয়ে কি ক'ব অলপ ডিটেইলছ যদি কৈ দিয়ে অভিনৱ শইকীয়াৰ বিষয়ে খুব ভাল আমাৰ গোলাঘাটৰ ল'ৰা অভিনৱ শইকীয়া আৰু সি পুনাত আৰ্মি স্পৰ্টছ ইনষ্টিটিউটতে প্ৰেক্টিছ কৰে তাতে থাকে তো খুব ভাল আহিছে ভাল ফৰ্মত আহিছে আৰু চাব জুনিয়ৰ লেভেলৰ পৰা অভিনৱে অসমৰ হৈ ৰিপ্ৰেজেণ্ট কৰি আছে এইবাৰ নেশ্যনেল চেম্পিয়নশ্বিপত অভিনৱৰ মেডেল নাই আগৰটো নেশ্যনেল চেম্পিয়নশ্বিপত অভিনৱৰ চিলভাৰ মেডেল আছে তো উঠি অহা আপকামিং বক্সাৰ আশা ৰাখিছোঁ আমি খুব ভালকৈ কৰিব আমি সহায় কৰিম আমি গাইড কৰিম এতিয়া আমি আমাৰ এছেট আৰু অভিনৱ শইকীয়া ছেকেণ্ড লাইনৰ আমাৰ এছেট যি আছে অভিনৱ শইকীয়া তাৰপিছত আইকন মিলি গৌৰৱ মজুমদাৰ আমাৰ কোৱাৰ্টাৰ ফাইনেলত হাৰিলে তো ভাল খেলিছে ইউথ নেশ্যনেলত মেডেল পোৱা বক্সাৰ তো উঠি আহি আছে আমাৰ ছেকেণ্ড লাইনত আমি আমাৰ গেপটো ফিল আপ কৰিবলৈ আমি চাই আছোঁ মানে লাভলীনা অংকুচিতা শিৱা থাপাৰ পিছত ছেকেণ্ড লাইনত আমাৰ এইবোৰ বক্সাৰ আহি আছে আৰু দুগৰাকী আৰু বক্সাৰ আছিলে আৰতি দলে আৰু গীতিমণি বোধ হয় আপোনালোকৰ 8গৰাকীকৈ গৈছিলে বক্সাৰ টোটেল এই গীতিমণিও মানে অলপ বেদলাক গীতিমণিও মানে 1 পইণ্টত হাৰি থাকিলে গীতিমণি খুব ভালেই খেলিছিলে অলপৰ কাৰণে হাৰিলে মই আছিলোঁ তাতে তো উপায় নাথাকে কেতিয়াবা আৰু হাৰা জিকা হৈ যায় আৰতিও ভালে খেলিছে আৰতি মানে জুনিয়ৰ বক্সাৰ এইবাৰ প্ৰথম হয়তো আৰতিয়ে ছিনিয়ৰ খেলিলে ইউথ বক্সাৰ তো লাষ্ট নেশ্যনেল চেম্পিয়নশ্বিপত আৰতিৰ মেডেল আছিলে সেইটো সূত্ৰে মানে কোৱালিফাই হৈছিলে খুব ভাল পাৰফৰ্মেঞ্চ হ'ব তেওঁলোকৰ এদিনতে আৰু গোটেইটো নহয় এই গোটেইখিনি আমাৰ ছেকেণ্ড লাইনৰ বক্সাৰ এতিয়া চব ছিনিয়ৰ হৈ গ'ল আৰু তেওঁলোকক লৈ আমাৰ এতিয়া আশা আছে অত্যন্ত 5টাকৈ মেডেল ইতিমধ্যে কঢ়িয়াই আনিছিলে অসমলৈ কঢ়িয়াই আনিছে আৰু লগতে আছে নিশ্চয়কৈ কোচসকলৰ অৱদান থাকিব প্ৰণামিকা বা তাতে আছে অমৰ ডেকা আৰু তেখেত তাতে আছে গতিকে তেখেতসকলৰ বিষয়ে কি ক'ব অত্যন্ত কষ্ট কৰিছে আমাৰ কোচে প্ৰণামিকা বৰা অমৰ ডেকা ত্ৰিদীপ বৰা অত্যন্ত তেওঁলোকে কষ্ট কৰিছে এই টিমটোৰ কাৰণে আৰু তেওঁলোকে আগৰ পৰাই লাগি আছিলে যিহেতু আমাৰ কেইবাগৰাকী বক্সাৰ চাই গুৱাহাটীতে প্ৰেক্টিছ কৰে গতিকে প্ৰণামিকা আৰু ত্ৰিদীপ তেওঁলোকৰ লগত আগৰ পৰাই জড়িত আৰু সেইকাৰণে আমি কোনো কোচেজৰ চেঞ্জ কৰা নাই আমি অসম বক্সিং সন্থাই অসম অলিম্পিকক ৰিকুৱেষ্ট কৰি আমি যি মানে বেছিক কোচ বুলিয়ে ক'ম আমি বক্সাৰটোৰ লগত যোনে আৰম্ভণিৰ পৰা লাগি আছে আমি তেওঁকে পঠাই দিছোঁ আৰু আমি কোনো ফৰেইন কোচ বা কিবা কোচ আমি আনিবলৈ ইয়াত বিচৰা নাই আৰু তেওঁলোককে হাতত গোটাই দিছোঁ আৰু এই ক্ষেত্ৰত মই আৰু 2টা মানুহৰ নাম লৈছোঁ ভাস্কৰ ডেকা অসম অলিম্পিক সন্থাৰ ফালৰ পৰা তেওঁক ফিজিঅ' হিচাপে দিয়া হৈছিলে অত্যন্ত কষ্ট কৰিছে ভাস্কৰ বহুত ভাল ফিজিঅ' তেওঁ মানে ভৱিষ্যতে যদি আমাৰ বক্সিঙৰ লগত কাম কৰিব বিচাৰে আমি অত্যন্ত আগ্ৰহেৰে তেওঁক আমি আদৰিম আৰু আমাক টিম মেনেজাৰ মৃদুল বৰগোহাঁই তেওঁ বহুত কষ্ট কৰিছে টিমটোৰ লগত লাগি আছে গতিকে আমাৰ এই 5জন আমাৰ অফিচিয়েল যি টিম একদম এটা টিম হিচাপে তেওঁলোকে কাম কৰিছে আৰু আমি তেওঁলোককো কংগ্ৰেচুলেট কৰিছোঁ এই টিম বাচ্চা জিকাৰ ক্ষেত্ৰত বক্সাৰে মেডেল পোৱাৰ ক্ষেত্ৰত অত্যন্ত অৰিহণা আছে নহ'লেতো মেডেল পোৱা বহুতেই টান আৰু তেওঁলোকে কম্বিনেশ্যনটো মিলাই পেলাই চাইছে আৰু আমি কোনো ফৰেইন কোচক বিশ্বাস কৰা নাই এইবাৰ অসমৰ কোচ আমাৰ নিজৰ কোচে গৈ পেলাই আমাক অত্যন্ত ভাল ফলাফল দিলে আৰু শুক্ৰবাৰৰ দিনটোত বক্সিং ইভেণ্টৰ ওপৰত সকলোৱে দৃষ্টি নিবদ্ধ আছিলে আৰু সেই যিখিনি প্ৰতিশ্ৰুতি ধৰি লওক আস্থা আছিলে খেলুৱৈসকলৰ প্ৰতি সেই আস্থাটো নিশ্চয় খেলুৱৈসকলে ৰাখিলে আৰু পৰাপক্ষত আমি দেখিবলৈ পালোঁ সামাজিক মাধ্যমত অসম অলিম্পিক সন্থাৰ সন্মানীয় সভাপতি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইতিমধ্যে ছ'চিয়েল মিডিয়াযোগে খেলুৱৈসকলক বা আপোনালোকৰ বক্সাৰসকলক শুভেচ্ছা জ্ঞাপন কৰিছে লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো মানে শুভেচ্ছা জ্ঞাপন কৰিছে মানে আপোনালোক নজৰত আছিলে কিন্তু কালি দিনটোত নাই আমি জানো আমি এটাই নজৰত আছোঁ আৰু আমি নজৰত থাকিলে ভাল পাওঁ সদায় চেলেঞ্জ হিচাপে ল'বলৈ হ'লে ভাল যিহেতু আমাৰ বক্সিং চেলেঞ্জে সদায় জানেই আপোনালোকে আমিতো মাৰ খাব লাগিব আমাৰ মানে মাৰ খালে আৰু মাৰিব লাগিব মাৰ খাব লাগিব আৰু মাৰ খালেই নহ'ব মাৰিব পাৰিব লাগিব আৰু আমাৰ গেমটোৱেই তেনেকুৱা আমি ৰিঙত উঠি এনেই ঘূৰি ফুৰিলে নহ'ব আমি মাৰিব লাগিব লোকক বা বেলেগে মাৰিলে আমি মাৰ খাব লাগিব তো আমি চেলেঞ্জিঙতে সদায় থাকোঁ এইটো আমাৰ এটা চেলেঞ্জ আছিলে যে অসম অলিম্পিক সন্থাই এতিয়ালৈকে গ'ল্ড মেডেল পোৱা নাই তো আমি পাব লাগিব
তো আমাৰ বক্সাৰখিনি আমি মটিভেটেড কৰি আছিলোঁ আমাৰ শ্ৰদ্ধাৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক বক্সাৰসকলক উৎসাহিত কৰি মেছেজ দিছে আমাৰ অলিম্পিক সন্থাৰ সভাপতি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দাই আমাক মেছেজ দিছে তো আমি আটাইকে ধন্যবাদ পীযুষ হাজৰিকাই আমাক মেছেজ দিছে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিটো এটা বক্সাৰসকলক উৎসাহিত কৰা এটা যিটো প্ৰক্ৰিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰীকে ধৰি গোটেইখিনিয়ে কৰিছে সেইটো অত্যন্ত লেখত ল'বলগীয়া এটা ভাল এটা কথা বুলি মই ভাবোঁ আৰু এইটোৱে খেলুৱৈসকলক উৎসাহিত কৰে আৰু কালি আপোনালোকে আৰম্ভণি কৰি দিলে আজিৰ দিনটো লন বলৰ জৰিয়তে আকৌ এটা সোণ আহিছে বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ নয়নমণি শইকীয়া আৰু বনগীতা হাজৰিকাৰ যুটিয়ে ইতিমধ্যে লন বলত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হৈছে গতিকে নিশ্চয় এইটো ভাল লগা কথা খুব ভাল লাগিছে যে অসমে আগুৱাই গৈ আছে আৰু এটা গ'ল্ড মেডেল পাইছে আচলতে এটা কথা আপুনি চাওক গ'ল্ড মেডেলটো গ'ল্ডেই হয় সদায় গ'ল্ড মেডেলৰ কাউণ্টেই হয় সদায় চবত গতিকে গ'ল্ড মেডেল পোৱাটো ইমান সহজ কথা নহয় অত্যন্ত কষ্ট কৰি পেলাই এটা গ'ল্ড মেডেল যিকোনো মেডেলে সহজ নহয় মই সেইটো ক'বলৈ যোৱা নাই কিন্তু গ'ল্ড মেডেলটো গ'ল্ডেই হয় আৰু কাউণ্টিঙতটো আৰু গ'ল্ডেই আহিব তালিকাৰ ওপৰত আনিবলৈ আৰু মই লন বলৰ যিকেইটা দুগৰাকী খেলুৱৈ তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ পজিশ্যনটো আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতসকলেও সহায় কৰিলে মানে যদিহে গ'ল আৰু কেইটামান আহে কিন্তু 10ৰ ভিতৰত যোৱাৰ কিন্তু সম্পূৰ্ণ সম্ভাৱনা আছে কি ভাবে আপুনি 10ৰ ভিতৰত যোৱাৰ সম্ভাৱনাটো কম 10ৰ ভিতৰত যাবলৈ বহুত আৰু লাগিব মেডেল তো তথাপিও আমি 15 নম্বৰ মানত যদি আহিব পাৰোঁ তথাপিও বহুত ভাল আৰু যেহেতু আপুনি উত্তৰাখণ্ডত থাকিলে কেইবাদিনো মানে গোটেই ব্যৱস্থাপনাৰ বিষয়ে আপোনাকে সুধিব বিচাৰিছোঁ যিহেতু আপুনি প্ৰথম লগ পালোঁ উত্তৰাখণ্ডৰ পৰা ঘূৰি অহা মানুহ হিচাপে এছ'চিয়েশ্যনৰ তৰফৰ পৰা গতিকে আপুনি কেনেকুৱা লাগিলে উত্তৰাখণ্ডৰ গোটেই ব্যৱস্থাপনাটো থ্ৰুতে জানিব বিচাৰিছোঁ ধৰি লওক আপুনি অপেনিং চেৰিমনিটো আছিলে বোধহয় নাই অপেনিং নাছিলে আপুনি ক্লজিঙত গৈ আছে মানে নহয় অপেনিংটো আমাৰ এনেকুৱা হৈ গ'ল আমাৰতো ডেৰাডুনত অপেনিং হৈছে আৰু আমাৰতো হৈছে পিথোৰাগড় কিন্তু 10-12 ঘণ্টাৰ জাৰ্ণি আৰু তাত কানেক্টিভিটি বহুত ভাল নহয় সেইকাৰণে মই অপেনিং নগৈ পেলাই চিধা পিথোৰাগড়ে গ'লোঁ য'ত আমাৰ বক্সিংটো হৈছে আৰু মোৰ সেইটোৱে বেছি দৰকাৰ আৰু য'ত আমাৰ লাভলিনাৰ প্ৰথম বাউটটোৱে আমাৰ দুগৰাকী অলিম্পিয়ানৰ মাজত পৰি গ'ল তো সেইটোলৈ আমাৰ অত্যন্ত চিন্তা আছিলে তো সেইকাৰণে মই সোনকালে গুচি গ'লোঁ গৈ পেলাই গোটেই ছিষ্টেমটো ব্যৱস্থাটো এবাৰ নিজ চকুৰে চালোঁ টেকনিকেল গোটেই কথাটো নিজে বুজি ল'লোঁ টেকনিকেল যিমান মেম্বাৰ আছে যি আছে চবৰ লগত মিটিং চিটিং কৰিলোঁ চবকে ভালকৈ নিউট্ৰেলি জাজ কৰিবলৈ নিউট্ৰেলি গোটেই ছিষ্টেমটোক চাবলৈ আকৌ তেওঁলোকক এডভাইচ কৰা হ'ল যাতে ক'তো খুটি নাতি নাথাকে কাৰণ এইটো এটা বহুত ডাঙৰ এটা ইভেণ্ট আৰু এইটো ইভেণ্টত মেডেল পাবলৈ চবেই বিচাৰে আৰু যাতে কোনো টেকনিকেলি যাতে কোনো কথাত খেলি মেলি থাকিব নোৱাৰে ক'তো খুটি থাকিব নোৱাৰে সেইকাৰণে মই দুদিন আগত গৈ গোটেই ছিষ্টেমটো ঠিক ঠাক কৰি পেলাই আহিলোঁ ক্লজিঙত গৈ আছে আপুনি হয় ক্লজিঙত থাকিম বুলি ভাবিছোঁ যাম আকৌ কিন্তু বক্সিংটো আমাৰ শেষেই হ'ল আমাৰ প্লেয়াৰবোৰ আহিলে দলসমূহ কেতিয়া আহি পাব আমাৰ মানে অসম বক্সিঙৰ দলটো কেতিয়া আহি পাব বক্সিংটো আমাৰ অহাকাইলৈ আহি পাব আজি তাৰ পৰা আহিলে আজি দিল্লীত থাকিব কাইলৈ 10:10 ফ্লাইট নেকি তো 12-12:30 ভিতৰত আহি পাব এতিয়াও কেইবাটাও ইভেণ্টৰ খেল বাকী আছে যিহেতু শেহতীয়াভাৱে কেইবাটাও টীম গৈ পেলাই ধৰি লওক টেবুল টেনিছ হওক বা জুডো হওক তেনেকুৱা ধৰণৰ খেলুৱৈসকল গৈ উপস্থিত হৈছে গতিকে এতিয়াও নিশ্চয়কৈ সোণজয় বহুখিনি আশা আছে অসমৰ খেলুৱৈসকল তেখেতসকলক উৎসাহিত কৰিবৰ কাৰণে বা তেখেতসকলক আপুনি কিদৰে শেষত শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰিব আমাৰ গুগল স্পৰ্টছ চেনেলৰ জৰিয়তে নাই আপোনালোকে জানেই এটাই যে মই যোৱা নেশ্যনেল গেমছত মই শিৱদা মিছন হিচাপে মই আছিলোঁ তো খেলুৱৈক উৎসাহিত কৰাটো আমাৰ প্ৰথম আৰু প্ৰধান কাম এজ এ অৰ্গেনাইজাৰ হিচাপে মই চবকে ভালকৈ খেলিবলৈ অনুৰোধ জনাইছোঁ টীম অফিচিয়েলখিনিকো প্লেয়াৰৰ লগত লাগি ভাগি থাকি পেলাই উৎসাহিত কৰক আৰু কিবা যদি ক'ৰবাত খুটি নাতি আছে এতিয়াও যাৰ আৰম্ভ হোৱা নাই সেইখিনি জানি লওক কাৰণ বহুত টাফ কম্পিটিশ্যন এইটো নেশ্যনেল গেমছত চবৰে অত্যন্ত ভাল টীমবোৰ আহে ৰেংকিং টীমবোৰ আহে নম্বৰ 8 পজিশ্যনলৈকে আহে তো ভালকৈ খেলিব লাগিব চবেই ভালকৈ খেলক আৰু অসম অলিম্পিক সন্থাকো অনুৰোধ জনাইছোঁ যদি কিবা খুটি নাতি আছে প্লেয়াৰৰ লগত মানে প্লেয়াৰৰ যদি পাৰ্চনেল কিবা অসুবিধা আছে এবাৰ তেওঁলোকে বুজ লওক বুজি পেলাই তেওঁলোকে কৰক আৰু ভাল হ'ব আৰু ভাল হ'ব লগা থাকে সময় আছে ভালকৈ হ'ব আৰু পজিটিভলি আমি থাকিব লাগে ভাল হ'ব বুলি আশা কৰিছোঁ আৰু লগতে মই আৰু এটা কথা সংযোজন কৰিব বিচাৰিছোঁ যিহেতু আপুনি যোৱাবাৰ শিৱদা মিছন হিচাপে আছিলে আৰু এইবাৰ শিৱদা মিছন হিচাপে আছে ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াৰ লগতে ডেপুটি শিৱদা মিছন হিচাপে আছে হীৰেণ গগৈৰ লগত আৰু এগৰাকী ব্যক্তি আছে গতিকে তেখেতসকলৰ সহযোগিতা কেনেকুৱা পালে বক্সিং ইভেণ্টৰ ক্ষেত্ৰত তেখেতসকল উপস্থিত হৈছিলে আপোনালোক খবৰ খাতি লৈ আছে নাই তেওঁলোক গৈছে মই ভাল পাইছোঁ যে আমাৰ শিৱদা মিছন আৰু ডেপুটি শিৱদা মিছন দুগৰাকী আমাৰ তাত গৈছিলে আমাৰ বক্সাৰৰ খবৰ লৈ আহিছে তেওঁলোকে চবেই ভাল পাইছে আৰু দূৰ হোৱাৰ কাৰণে অলপ অসুবিধাও হৈছে হয়তো আৰু কোনোবা যাব বিচাৰিলে যাব পৰা নাই কিন্তু শিৱদা মিছন আৰু ডেপুটি শিৱদা মিছন তেওঁলোক গৈ আহিছে আমি ভাল পাইছোঁ তেওঁলোকে উৎসাহিত কৰিছে বাচ্ছাবোৰক আৰু এইটো এটা দৰকাৰো যে উৎসাহিত কৰাৰ কাৰণে যোনে লিড লৈ পেলাই গৈছে তেওঁ
যোৱাটো অত্যন্ত দৰকাৰ আৰু চবতে যাওক, অকল বক্সিং ভেনু বুলি নহয়, আটাইকেইটা ভেনুতে গৈ তেওঁলোকে উৎসাহ কৰি আছে। হয়তো তেওঁলোকে অলপ দূৰ কাৰণে বক্সিঙত দুগৰাকীয়ে গ'ল আৰু শিৱদা মিছন যোৱাৰ পিছত বেলেগ যোৱা কোনো কথাও নাথাকে। আমি ভাল পাইছোঁ যে ডেফিনেটলি ঠিক আছে। তেওঁতো এটা এক্সপিৰিয়েঞ্চ ইণ্টাৰনেশ্যনেল প্লেয়াৰ, তেওঁ গোটেই কথাখিনি জানে। প্লেয়াৰেতো গোটেই বুজি পায় ক'ত সুবিধা ক'ত অসুবিধা থাকে আৰু তেওঁ বুজি লৈছে নিশ্চয়, আৰু তেওঁ লাগি আছে আৰু লাগি থকাটো দৰকাৰ। উৎসাহিত কৰাটোৱে আমাৰ কাম। আমি অৰ্গেনাইজাৰটো আমাৰ সেইটোৱে কৰিব পাৰোঁ, মানে ট্ৰেন্সপৰ্টৰ সুবিধা অসুবিধা, থকা সুবিধা অসুবিধা, অহা যোৱা, তাত খেলা বা তাত কোচ মেনেজাৰ ফিজিঅ' মেচিঅ'ৰ যি লাগে প্লেয়াৰখিনি সেইখিনি খবৰ লৈছে আৰু সেইটোৱেই ভাল আৰু সেইটো দৰকাৰ। আৰু ভালেই হৈছে, আমি বেয়া পোৱা নাই যে তেওঁলোকে আমাক খবৰ খাতি লৈছে তাত। নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আগলৈও বক্সিঙৰ ক্ষেত্ৰত এনেদৰে ভাল ভাল খবৰ আহি থাকোঁ, আমি সেয়া আশা কৰিলোঁ। নিশ্চয়কৈ আহিব, আপোনালোকৰ আটাই সহযোগিতা লাগিব আৰু প্লেয়াৰখিনি মেইন, তেওঁলোকে কষ্ট কৰি আছে আৰু তেওঁলোকক উৎসাহ জনোৱাটো আমাৰ দৰকাৰ। আৰু আমি অসম চৰকাৰকো অনুৰোধ জনাইছোঁ যে তেখেতলোকে উৎসাহিত কৰক, প্লেয়াৰখিনিক আৰু ভালকৈ কৰক, আগুৱাই যাব তেওঁলোক। নিশ্চয়কৈ এয়া আছিল অসম এমেচাৰ বক্সিং সন্থাৰ সন্মানীয় সম্পাদক, লগতে সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সন্মানীয় সচিব হেমন্ত কুমাৰ কলিতা ডাঙৰীয়া। ইতিমধ্যে তেখেতে জনালে তেখেতৰ প্ৰতিক্ৰিয়াৰ কথা, যিটো ইতিমধ্যে সকলোৱে গম পাইছে। শুক্ৰবাৰৰ দিনটোত বক্সিং ইভেণ্টৰ জৰিয়তে 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে জয় কৰিলে 2টাকৈ স্বৰ্ণৰ লগতে মুঠ 5টাকৈ পদক অৰ্জনেৰে অসমক দিলে পদকৰ উপহাৰ। আমি আশা কৰিম এইদৰে আগন্তুক সময়তো 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে সোণ জয়েৰে অসমক গৌৰৱান্বিত কৰক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ চেনি। ধন্যবাদ।